এতিয়া আপোনালোকৰ অসম আৰক্ষী যিখন ফিজিকেল কাট অফ লিষ্ট, সেই ফিজিকেল কাট অফ লিষ্টখন মৰাৰ পিছতে বহুতো ল'ৰা ছোৱালীয়ে আপোনালোকৰ অসম আৰক্ষী হোৱাৰ যিটো সপোন আছিল, সেই সপোনটো কলিতিয়াই মৰহি গৈছে। এতিয়া বহুতে অপেক্ষা কৰি আছে যে আকৌ নিউ এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। এইবাৰ যাতে ইণ্টাৰভিউটো ভালকৈ দিব, ৰিটেন টেষ্টত বহিব আৰু ৰিটেনত এটা ভাল মাৰ্ক উঠাই তেওঁলোকে এটা চাকৰি ল'ব। তেওঁলোকে এতিয়া অপেক্ষা কৰি আছে যে নিউ এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। তাৰপিছত আপোনালোকৰ অসম আৰক্ষীত যেতিয়া এপ্লাই হৈছিল, সেই এপ্লাই হোৱাৰ সময়ত আপোনালোকৰ বহুতৰে বয়সটো কম আছিল। আপোনালোকৰ বহুতো এনেকুৱা ল'ৰা ছোৱালী আছে, তেওঁলোকে 5 দিন 10 দিন বয়সটো কম হোৱাৰ বাবে এপ্লাই কৰিব নোৱাৰিলে। তাৰপিছত আপোনালোকৰ এনেকুৱা কিছুমান কেণ্ডিডেট আছে, যিসকলে আপোনালোকৰ ইণ্টাৰভিউ দি বয়সটো পাৰ হৈ গৈছে। এতিয়া তেওঁলোকে অপেক্ষা কৰি আছে যে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব, কিয়নো আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টত আপোনালোকৰ বয়সটো বেছি হ'লেও ইণ্টাৰভিউ দিব পাৰে। তেওঁলোকে অপেক্ষা কৰি আছে যে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকে চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱীকে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে, সেই বন্ধু বান্ধৱীসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও গম পায় আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। এতিয়া আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোকৰ 2024 চনৰ আগষ্ট মাহত আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো বেটেলিয়ান আছে AFPF, আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ, আপোনালোকৰ চিনা POP হৈছিল দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত। এতিয়া তেওঁ যি ভাষণ দিছিল, সেই ভাষণৰ মাজতে কৈছিল যে 2025 চনৰ ফেব্ৰুৱাৰী মাহত আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টত নিউ এডভাৰটাইজমেণ্ট মুকলি হ'ব। কিন্তু এতিয়া আপোনালোকৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহ পাৰ হৈ গ'ল, আজি আপোনালোকৰ মাৰ্চৰ 16 তাৰিখ। আপোনালোকৰ আজিলৈকে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোনো ধৰণৰ এডভাৰটাইজমেণ্ট মুকলি নাহিল। এতিয়া আপোনালোকৰ বহুতৰে অপেক্ষা কৰি আমনি লাগি গৈছে। এতিয়া আপোনালোকৰ সকলোৱে গম পায় যে আপোনালোকৰ ফেব্ৰুৱাৰী মাহটোত এডভান্টেজ আছাম 2.0 আপোনালোকৰ কাম কাজ হৈ থকাৰ বাবে আপোনালোকৰ কোনো ধৰণৰ নিযুক্তি প্ৰক্ৰিয়া কাম কাজ চলা নাছিল। সেয়া আপোনালোকৰ ADRE ৰিজাল্ট হওক বা অসম আৰক্ষী আপোনালোকৰ ৰিটেন টেষ্ট হওক বা ড্ৰাইভাৰৰ স্কিল টেষ্ট হওক, কোনো ধৰণৰ কাম হোৱা নাছিল। সেইবাবে আপোনালোকৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো এডভাৰটাইজমেণ্ট, সেই এডভাৰটাইজমেণ্টটো অহালৈ দেৰি হৈ গৈছে। এতিয়া আপোনালোকৰ হয়তো সকলোৱে জানে, আপোনালোকৰ মাৰ্চৰ 17 তাৰিখে আপোনালোকৰ অসম আৰক্ষী ABUB আপোনালোকৰ যিটো ৰিটেন টেষ্ট হ'বলগীয়া আছে, তাৰ এডমিট কাৰ্ড দিব। তাৰপিছত আপোনালোকৰ 23 মাৰ্চৰ দিনা আপোনালোকৰ ৰিটেন টেষ্ট অনুষ্ঠিত হৈ যাব। পিছত আপোনালোকৰ SI যি আপোনালোকৰ ফিজিকেল টেষ্ট, আপোনালোকৰ সেইখিনি হৈ যোৱাৰ পিছতে আপোনালোকৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰটাইজমেণ্ট মুকলি হৈ যাব। গতিকে আপোনালোকৰ যিসকলে অপেক্ষা কৰি আছে, আপোনালোকৰ খুব কম দিনৰ ভিতৰত, আপোনালোকৰ এপ্ৰিল মাহৰ ভিতৰতে আপোনালোকৰ বিহু আগে পিছে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰটাইজমেণ্ট আহি যাব। আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF আৰু ড্ৰাইভাৰ কনষ্টেবল, এই চাৰিটাতে আপোনালোকৰ নিউ ভেকেঞ্চি আহিব। আপোনালোকৰ চাৰিটাতে আপোনালোকৰ বহুখিনি পদ খালী হৈ আছে। গতিকে আপোনালোকৰ যিসকলে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টত এটা চাকৰি ল'ম বুলি ভাবিছে, তেওঁলোকে এতিয়াৰ পৰা ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। এতিয়া বহুতো ল'ৰা ছোৱালীয়ে এইটো ভাবে যে এডভাৰটাইজমেণ্ট আহিব, এপ্লাই কৰিম, তাৰপিছত আপোনালোকৰ যেতিয়া এডমিট কাৰ্ড আহিব তেতিয়া ভালদৰে ৰানিং কৰিম। কিন্তু আপোনালোকৰ সেইটো নহয়। আজিকালি কম্পিটিশ্যন কিমান বেছি নিশ্চয় দেখিছে। অসম আৰক্ষীৰ যিখন ফিজিকেল কাট অফ লিষ্ট, সেই কাট অফ লিষ্টখন চালে আপোনালোকে গম পায় কম্পিটিশ্যন কিমান বাঢ়ি গৈছে। গতিকে আপোনালোকে ৰৈ নাথাকিব, এডভাৰটাইজমেণ্ট কেতিয়া আহিব বা ইণ্টাৰভিউ কেতিয়া আহিব তাৰ বাবে অপেক্ষা নকৰি নিজক ভালদৰে সাজু কৰক। আকৌ কৈছোঁ, কম্পিটিশ্যন বহুত বেছি, সেইবাবে নিজক ভালদৰে সাজু কৰক। কিয়নো আপুনি বহি আছে, আপোনাৰ লেখীয়া বহুজনে কষ্ট কৰি আছে। সেইবাবে আপুনি পিছত যাতে ক'ব লগা নহয় আপোনালোকৰ এডমিট কাৰ্ডটো সোনকালে দি দিলে বা ইণ্টাৰভিউ দিনা আপোনালোকৰ বৰষুণ হ'ল। আজিকালি আপোনালোকৰ যেতিয়া ইণ্টাৰভিউ হয়, ইণ্টাৰভিউ দিনা বৰষুণ দিলেও বহুতো ল'ৰা ছোৱালী আপোনালোকৰ এনেকুৱা ৰানিং কৰে আপুনি ভাবিব নোৱাৰিব। বৰষুণৰ বতৰতো এটা ভাল নম্বৰ লৈ আহে। গতিকে আপুনিও তাৰ মাজত এজন হ'ব লাগিব। বৰষুণ দিলেও আপুনি ভালদৰে দৌৰিব লাগিব। আপুনি সকলো পৰিস্থিতিতে নিজক মোকাবিলা কৰিব পৰা হ'ব লাগিব। সেইবাবে এতিয়াৰ পৰা নিজক ভালদৰে সাজু কৰি তোলক, যাতে আপুনি পাছত ক'ব লগা নহয় মই বৰষুণৰ বাবে বা মই অইন কিবা এটা হোৱাৰ বাবে ইণ্টাৰভিউত ভাল এটা মাৰ্ক উঠাব নোৱাৰিলোঁ। এইবাৰ আপোনালোকৰ বহুতৰে পইণ্ট কম হোৱাৰ বাবে যে ৰিটেন টেষ্ট দিবলৈ নাপালে, সেই দুখটো আপুনি কেতিয়াও পাহৰি নাযাব। সেই দুখটো আপুনি বুকুত ভালদৰে বহুৱাই লওক, যাতে নেক্সট বাৰ তাৰকে বহুত ভাল কৰিব পাৰে। তাৰ বাবে নিজক ভালদৰে সাজু কৰক। আৰু আপোনালোকৰ সকলোৱে নিজৰ মা দেউতাই সদায় আশা কৰি থাকে যে এইবাৰ মোৰ ল'ৰাটোৱে এটা চাকৰি ল'ব। আপোনালোকৰ আগত কেতিয়াও নক'লেও মা দেউতাকৰ সেইটো আশা যে নিজৰ ল'ৰাটো বা নিজৰ ছোৱালীজনীয়ে এটা চাকৰি পাব, সেইটো সকলোৰে এটা আশা থাকে। গতিকে নিজৰ মা দেউতাৰ যিটো সপোন আছে, সেই সপোনটো কেতিয়াও আপুনি সপোন হৈ থাকিবলৈ নিদিব, সেইটো বাস্তৱ কৰি দেখুৱাব লাগিব। কাৰণ মা দেউতাৰ সপোন মানে আপোনাৰ নিজৰ সপোন। গতিকে এইবাৰ আপুনি এনেকুৱাকৈ সাজু হওক যাতে আপোনালোকক কোনো শক্তিও আপোনালোকক পিছুৱাই আনিব নোৱাৰে।
গতিকে আপোনালোকক আগতীয়াকৈ কৈছোঁ নিজক ভালদৰে সাজু কৰক, তাৰপিছত এডভাৰটাইজমেণ্টে অপেক্ষা কৰিব। আপোনালোকক খুব কম দিনৰ ভিতৰত আপোনালোকৰ এডভাৰটাইজমেণ্ট আহি যাব। ধন্যবাদ।